Welcome back to my channel Shikhamoni Vlogs আৰু এয়া আপোনালোকক দেখাই আছো শান্তিবনৰ পৰিবেশ মাউণ্ট আবুৰ আগৰ ভিডিও বিলাক যি সকলে মোৰ চাইছে আপোনালোকে প্ৰায় গম পাইছে যে মই মাউণ্ট আবুৰ ভিডিও অলৰেডি আপোনালোকলৈ বহুত কিটা আপলোড কৰিছো আৰু এয়া হৈছে শান্তিবনৰ গধূলিৰ পৰিবেশ ইয়াতে এটা নিয়ম আছে 7 বজাৰ পিছত মানে এই গেটৰ পৰা বাহিৰত কোনো যাব নোৱাৰে যদি কোনোবা বাহিৰত থাকে সোমাব দিব এয়া হৈছে গেট নম্বৰ 3 শান্তিবনৰ টোটাল 5খন গেট আছে এনেকুৱা আৰু তাতে গেটমেন থাকে তাৰ পিছত আৰু যাৰ ইমাৰ্জেন্সি হয় তেখেতসকল বাৰু যাব পাৰে কিন্তু এনে আপোনালোকৰ 7টা বজাৰ পিছত বাহিৰা মানুহ যোৱা নিষেধ এতিয়া আমি আহিলো তপস্যা ধামত অকন সময় ইয়াতে মেডিটেশন কৰিবলৈ আৰু মেডিটেশন কৰি এটা ধুনিয়া প্লেছত যাম মেইনলি আজি আপোনালোকক মই কি দেখাব বিচাৰিছো আপোনালোকে থাম্বনেলত গম পাইছে অব্যক্ত লোকৰ বিষয়ে অলপমান আপোনালোকক আজি জনাম আৰু এই অব্যক্ত লোক কি হয় হেয়া সকলোখিনি আপোনালোকক দেখাম আৰু এয়া মেডিটেশন কৰিব আহিলো তপস্যা ধামত বাহিৰৰ পৰিবেশটো এবাৰ ৰাতি দেখাই দিছো কিমান ধুনিয়া হয় আৰু তপস্যা ধাম কি হয় হেতুটো মই অলৰেডি এটা ভিডিও দিছো এটো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি থৈ দিম আপোনালোকে চাব তো ফাইনালি এয়া অব্যক্ত লোক আহি পালো আৰু ইয়াৰ ফ্ৰন্টৰ যিখিনি ভিউ নাইটত চাও কিমান ধুনিয়া হয় বহুত বেছি ভাল লাগে আৰু ইয়াৰ ফ্ৰন্টত হেইটো হৈছে প্ৰকাশমণি স্তম্ভ সো প্ৰকাশ স্তম্ভটো কি হয় হেতু মই পিছত জনাম আজি মই মেইনলি আপোনালোকক জনাব বিচাৰিছো অব্যক্ত লোক আৰু এই অব্যক্ত লোক হৈছে আমাৰ সকলোৰে বিশেষ আৰু লগতে একদম মৰমৰ দাদি গুলজাৰ তেখেতক হৃদয় মোহিনী বুলিও কোৱা হৈছিল আৰু তেখেতৰ লৌকিক নাম আছিল শোভা লৌকিক মানে সৰুতে মাক দেউতাকে তাক শোভা নাম দিছিল আৰু ইয়াত অহাৰ পিছত এই অনুষ্ঠানত অহাৰ পিছত তেখেতৰ নামটো হৃদয় মোহিনী লগতে দাদি গুলজাৰ বুলি আমি সকলোৱে চিনি পাও আৰু দাদি গুলজাৰ যেতিয়া আমাৰ মাজৰ পৰা অন্তিম বিদায় লৈছিল তেখেতে 2021 ৰ 11 মাৰ্চ তাৰিখে আমাৰ পৰা বিদায় লৈছিল সকলোৰে পৰা তো সেই দিনটোত এইখিনি ঠাইতে তেখেতক অন্তিম বিদায় দিয়া হৈছিল আৰু সেই ঠাইখিনি ধুনিয়াকে তেখেতৰ নামত তেখেতৰ স্মৃতিত এটা ধুনিয়াকে অনলি মাৰ্বল পাথৰ গুটেইখন চাওকচোন কিমান ধুনিয়া হয় ইয়াতে স্তম্ভ এটা বনাই থৈ দিছে এয়া হৈছে আমাৰ সকলোৰে মৰমৰ দাদি গুলজাৰ আৰু তেখেত আমাৰ কাৰণে সদায় বিশেষ আছিল আৰু কিয় বিশেষ আছিল আৰু কিয় ইমান বেছি পাৱাৰফুল এজগৰাকী মহিলা আছিল হেয়া আমাৰ সকলোখিনি মানুহে গম পায় এটো তেখেতে থকা ভৱন আছিল আৰু এই ভৱনটোৰ ফ্ৰন্টতে এই ধুনিয়াকে স্তম্ভটো ৰাখিছে আৰু ইয়াত আমি সকলোৱে আহি মেডিটেশন কৰো আৰু লগতে আপোনালোকে যদি ইয়াৰ বিষয়ে গহেৰাইকে জানিব বিচাৰে তেতিয়া হলে সকলোৱে নিজৰ নিয়াৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে অল ডিটেইলছত গুটেখিনি গম পাব লগতে ইয়াতে আমি মেডিটেশন কৰিলো আৰু হেইটো দাদি গুলজাৰৰ প্লেসটোৰ নাম অব্যক্ত লোক বুলি থোৱা হৈছে তো তাৰ পৰা উলাই অকনমান আজি বজাৰ কৰিম বুলি ভাবিলো যেহেতু আমি আৰু ইয়াত বেছি দিন নাথাকো তথাকিটো ভিডিও কিন্তু বহুতখিনি আছে কাৰণ এটা দিনত আমি ৰাতিপুৱা এটা মৰ্নিং বেলেগ প্লেছত ফুৰিব যাও আকৌ ইভিনিং এটা বেলেগ প্লেছত যাও আৰু ভিডিও বিলাক মই বেলেগকে দি আছো সেই কাৰণে কিন্তু ভিডিও বহুতখিনি আছে তথাপিটো বজাৰ অলপ চলপকে কৰি আছো কাৰণ আমি যেটো ৰুমত আছো ভৱনত সেই ভৱনটোৰ পৰা বজাৰ অলপ দূৰ হয় সেই কাৰণে একেলগে বজাৰ কৰিলে বহুত দিগদাৰ হয় অলপকে কিবা কিবি কৰি আছো বাৰু কি কৰিছো হেয়া ঘৰত গৈ আপোনালোকক দেখাম আৰু নিজৰ কাৰণে অলপ কিবা কিবি লৈছো ঘৰৰ বস্তু মন্দিৰৰ বস্তু হেয়া সকলো আপোনালোকক দেখাম বাৰু বজাৰখন চাওকচোন কিমান ডাঙৰ হয় আৰু ৰাস্তাটোৰ ইপাৰে হয় যিখন গেট নম্বৰ 3 4 দেখাইছিলো হেবিলাকৰ ফ্ৰন্টে ৰাস্তাৰ ইপাৰে সব বজাৰ বিলাক আছে আৰু যি কিনিব বিচাৰে নিজৰ ইচ্ছামতে কিনিব পাৰে এতিয়া ইভিনিং হল আকৌ লাঞ্চ কৰিলো দুপৰীয়া সময়ত আকৌ ইভিনিং এতিয়া আমি চাহ খাবলৈ আহিলো ডাইনিং হলত আৰু এয়া চাহ লৈছো ডাইনিং হলৰ পৰিবেশ এবাৰ দেখাই দিছো আপোনালোকক ইভিনিং টাইমখিনিত বহুত বেছি ভাল লাগে কাৰণ কিয় নিজৰ ইচ্ছামতে যি খাব বিচাৰে হেয়া আপোনালোকে খাব পাৰে গাখীৰ চাহ লগতে মিঠা চাহ ফিকা চাহ কফি এনেকে বেলেগ কিবা কিবি আছে আৰু আমি এয়া কিবা অলপমান লৈ আহিছিলো মা আৰু মই টিফিনত হেয়া খালো তো এতিয়া আমি ফাইনালি ৰুমলৈ গৈ আছো বাছত উঠিলো আমাৰ ৰুমটো বাৰু বেছি দূৰ নহয় আৰু আজি ভিডিওটো ইয়াতে শেষ কৰিলো নতুন ভিডিওত লগ পাম দেই ভিডিওবোৰ চাই যাব মৰম দি যাব আজিলৈ আহিছো বাই বাই লাভ ইউ অল